নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেললৈ। প্ৰথম কথা হ'ল যে APSC ৰিলেটেডেই দুটা কথা ক'ব গৈ আছোঁ। ইয়াৰ পূৰ্বতে আপোনালোকে যদি ভিডিঅ'টো চাইছিলে, APSC মাৰ্কছ ৰিলিজ কৰি দিছে আৰু আপোনালোকে নিজৰ মাৰ্ক আপোনালোকে চাব পাৰে। মাৰ্কৰ ফৰ্মেট এটাও দেখাম বাৰু, আপোনালোকে সেইটো চাই ল'ব। দ্বিতীয় কথা, আপোনালোকৰ পোষ্ট আছিলে 913টা। 913টা পোষ্টৰ মাত্ৰ 840টাকৈ পদত নিযুক্তি দিয়া হ'ল। বাকী 73টা পোষ্ট কি হ'ল, 73টা পোষ্ট কি হ'লগৈ, এই কথা আজি নিযুক্তিৰ যি চেৰেমনি আছিলে তাতে কোৱাই হৈছে 840 জনক। কথা হ'ল এতিয়া আপোনালোকৰ যিখিনি মানুহক এপইণ্টমেণ্ট দিয়া নাই, সেইখিনিৰ কিছু সংখ্যকৰ আপোনালোকৰ পুলিচ ক্লিয়াৰেঞ্চ অহা নাই, বা ধৰি লওক কিছুমানৰ কিবা ডকুমেণ্ট ভেৰিফিকেশ্যনত কিবা খেলি মেলি মষ্ট প্ৰবেবলি হৈছে, যাৰ কাৰণে তেওঁলোকক এতিয়াই নিযুক্তি দিয়া হোৱা নাই। হয়তো সেইখিনি ক্লিয়াৰ কৰাৰ পিছত তেওঁলোকক সেইখিনি দি দিয়া যাব। ইয়াৰ পূৰ্বতেও যোৱাটো বেটছতো আমি দেখিছিলোঁ যে কেইবাজনকো এপইণ্টমেণ্ট দিয়া হোৱা নাছিলে প্ৰথমতে, EWS ৰিলেটেড হওক বা কিবা হওক। পাছৰ পৰ্যায়ত সেইখিনি দিয়া হ'ল। তেওঁলোকক চেৰিমনি নাযাবলৈ তেওঁলোকক ইণ্টিমেট কৰা হৈছিলে, তেনেকুৱা ধৰণৰ বস্তু আছিলে। সেইটো যোৱাবাৰো হৈছিলে। চ' যিখিনি বাকী আছে সেইখিনি নেক্সট হেৰিয়াত সোনকালে আহিব বুলি ভাবিছোঁ, কাৰণ যদি কিবা ভেৰিফিকেশ্যন লৈ খেলি মেলি আছে তেন্তে সেইখিনি সমস্যা সমাধানৰ পাছত সেইখিনি হ'ব। চ' এবাৰ চাই লওক। 2022 চনৰ যি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা অসম লোকসেৱা আয়োগে পৰিচালনা কৰিছিল, তাৰ ভিত্তিত আজি আমি 840 গৰাকী প্ৰাৰ্থীক অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্য সংলগ্ন সেৱাসমূহত নিযুক্তি দিয়াৰ বাবে ইয়াত এই সভাগৃহত আমি সমবেত হৈছোঁ। উদ্যোগ আৰু বাণিজ্য বিভাগ, ভাস্কৰ জ্যোতি ডেকা, কামৰূপ মহানগৰ জিলা, সহকাৰী প্ৰবন্ধক, জিলা উদ্যোগ কেন্দ্ৰ। এই ধৰণে আপোনালোকৰ আজি ডিষ্ট্ৰিবিউশ্যন কৰা হ'ল। চ' এতিয়া মূল কথা, APSC 2022ৰ আপোনালোকৰ মাৰ্কছৰ আপোনালোকৰ ফৰ্মেট কেনেকুৱা আহে আপোনালোকে চাই লওক। ইয়াৰ পূৰ্বতে 20 চনৰ যদি আপোনালোকে চাইছিলে, সেই একেই হয়, খালি অলপমান ইফাল সিফাল। চ' চাওক, যেতিয়া আপোনালোকে নিজৰ ডিটেইলছখিনি ভৰাব, ডিটেইলছখিনি ভৰাই পেলাই আপোনালোকে ভিউ মাৰ্কছ অফ 10 আপোনালোকে চাবলৈ বিচাৰিব, তেতিয়া এনেকুৱা এখন আপোনালোকৰ লিষ্ট খুলিব। চ' চাওক, ইয়াতে আপোনালোকৰ মেইনছৰ আৰু ইণ্টাৰভিউৰ মাৰ্কখিনি আপোনালোকৰ আহি যাব। চ' প্ৰথম কথা, ৰোল নম্বৰত আপোনালোকৰ ৰোল নম্বৰটো আহিব, এছেৰ আপোনালোকে কিমান পাইছে এছেত, তাৰপিছত GS1ত, GS2, GS3, GS4, GS5 গোটেইখিনি আপোনালোকে চেক কৰি আপোনালোকে চাব পাৰিব গোটেইখিনিতে। চ' এতিয়া আপোনালোকৰ লগতে দিছে ইণ্টাৰভিউটো দিয়া আছে। চ' যিসকলে ইণ্টাৰভিউ দিছে, ইণ্টাৰভিউৰ মাৰ্কছটো আপোনালোকৰ ইয়াত শ্ব' কৰিব। আপুনি লাগিলে পাছ কৰক, আপুনি লাগিলে ক্লিয়াৰ নকৰক, আপোনালোকৰ ইণ্টাৰভিউ মাৰ্কছটো ইয়াত আহিব। আৰু যিসকলে ইণ্টাৰভিউ দিয়া নাই তেওঁলোকৰ নট এভেইলেবল বুলি আহিব। আপুনি লাগে এবচেণ্ট হওক, অ'কে, বা আপোনালোকৰ যিসকলে মেইনছ পাছ কৰিছিলে, ইণ্টাৰভিউত যাব নোৱাৰিলে, সেইসকলৰ মেইনছৰ মাৰ্কটো আহিব, ইণ্টাৰভিউটো এনে বুলি আহিব, নট এভেইলেবল, অ'কে। চ' সেইখিনি আপোনালোকে চাই লওক নিজৰ মাৰ্কছখিনি। আৰু আপোনালোকৰ কোনটো, আপোনালোকে ছাপ'জ GS1খন ভাল হৈছে বা GS3খন ভাল হৈছে, GS4 আৰু 2খন কিয় আপোনালোকৰ প্ৰব্লেম হ'ল, তেনেকুৱা ধৰণৰ কোনখিনি উইক পইণ্ট, সেইখিনি আপোনালোকে ৰিয়েলাইজ কৰিবলৈ আপোনালোকৰ ভাল হ'ব। চ' এইখিনি চাই ল'ব। আৰু আপোনালোকে দেখিলে, আপোনালোকে এই যেতিয়া মাৰ্কশ্বিটখন আপোনালোকে উলিয়াব, মাৰ্কশ্বিটখন ওলাওঁতে আপোনালোকে চাব ক'ত আপোনালোকৰ মাৰ্কছ কমিছে, এছেখনত আপুনি কিমান পাইছে, বা GS1ত, GS2, GS3, GS4 আপোনালোকে কেনেকৈ কিমান মাৰ্ক পাইছে আপোনালোকে কম্পেয়াৰ কৰিব। আপোনালোকে অন্যান্য কোনে কেনেকুৱা পাইছে, কাৰণ মাৰ্কছ আপোনালোকে চাব। বহুতে এতিয়া যোৱা ভিডিঅ'টোতো কমেণ্ট কৰি আছে যে ইমান মাৰ্কছ পালোঁ নাপালোঁ, কাট অফ বহুত বেছি। কাট অফ ডেফিনেটলি অলপ বেছি গৈছেই চাগে, কাৰণ নহ'লেতো ইমান মাৰ্ক আপোনালোকে যিখিনি কৈছে সেইখিনিত পাব লাগিছিলে। কিন্তু কথা হ'ল, আপোনালোকে কোনখন পেপাৰত আপোনালোকৰ উইক পইণ্ট হয়, কোনখনত আপোনালোকে ভাল কৰিছে, সেই বস্তুখিনি আপোনালোকে চাব, কাৰণ এই মাৰ্কছতে আপোনালোকে গম পায়। ছাপ'জ কাৰোবাৰ GS1খন বহুত ভাল হৈছে, GS3খন ইমান ঠিক হোৱা নাই, ত' আপোনালোকৰ GS3ত আপোনালোকৰ কিখিনি টপিক আছে সেইখিনি আপোনালোকে চাব, কোনখিনি এৰিয়াত আপোনালোকে ফ'কাছ কৰি বেছি আপুনি কি লিখিছিলেতো আপুনি নিজে জানিবই। চ' কোনখিনি এৰিয়া আপোনালোকৰ উইক হয় সেইখিনি চাই ল'ব, আৰু সেই হিচাপে আপোনালোকে টোটেল মাৰ্কছ আপোনালোকে চাবলৈ আপোনালোকৰ মানে টোটেল কৰি পেলাই যে আপোনালোকৰ কিমান লাগিবগৈ আৰু কিমান আপোনালোকে বঢ়াব লাগিব ফৰ গেটিং আ গুড কাইণ্ড অফ ছাৰ্ভিচ। চ' এইটো আপোনালোকে চাই ল'ব। চ' এইকাৰণে মাৰ্কশ্বিটখন দিয়াত ভাল হৈছে আজি। আৰু
সকলোৰে ক্ষেত্ৰত প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰতো বহুত হেল্প হ'ব বুলি মই ভাবোঁ এই বস্তুটোৰ কাৰণে। চ' চাওক, যিসকলে এতিয়াও চোৱা নাই চাই পেলাই জনাব যে আপোনালোকেও কিমান পাইছে।